নমস্কাৰ বন্ধুসকল, ভালে আছে নিশ্চয় সকলো। কালি আপোনালোকক এটা কথা কৈছিলোঁ যে মই কিছুমান ছবি বিষয়ক, কবিতা বিষয়ক, ইংৰাজী সাহিত্য বিষয়ক কিছুমান মই সৰু সৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিম। এই যে আগতে কিছুমান দিছিলোঁ কিন্তু নিয়মীয়াকৰণ নহ'লে। এই উদ্দেশ্যটো হৈছে যে বিভিন্ন কামৰ মাজতে এয়া কৰিবলৈ আগবাঢ়িছোঁ। ফেচবুকৰ পৰা নিৰ্দেশ আহিছে, যিহেতু মোৰ যিটো ফেচবুক পেজ প্ৰফেশ্যনেল মোড কৰা হৈছে আৰু আৰ্নিংছ মোৰ তেনে কম হৈ আছে এতিয়ালৈকে, মাত্ৰ $1.14 মাত্ৰ এতিয়ালৈকে। বেংকত সোমাবলৈ বহুত দিন লাগিব। আশা ৰাখিছোঁ আপোনালোকে মৰম কৰিব আৰু বিষয়বোৰ শুনিব আৰু কিবা বাকী থাকিলে পৰামৰ্শ আগবঢ়াব আপোনালোকে। আৰু সেই আপাহতে এই সৰু সৰু ভিডিঅ'বোৰ আজিৰ পৰা বনাই যাম নিয়মীয়াকৈ, যিমান পাৰোঁ, যিমান সম্ভৱ হয় নিয়মীয়াকৈ। আৰু এনেকুৱা কথা যে এজন কবি, এজন চিত্ৰকৰ বা সাহিত্যিক বা গায়ক যিয়েই নহওক, তেওঁৰ জন্মগত প্ৰতিভা থাকে, হয়। জন্মগত প্ৰতিভা নথকাকৈ একো কাম সম্ভৱ নহয়। সেইখিনি স্পণ্টেনিয়াছলি হ'বই লাগিব, স্বতঃস্ফূৰ্ত হ'ব লাগিব। কিন্তু ইয়াৰ লগতে এটা কথা জড়িত হৈ থাকে যে সামাজিক দায়বদ্ধতা, সামাজিক প্ৰেক্ষাপট। আপোনাৰ ঘৰখন আপোনাৰ বাবে প্ৰেৰণাৰ হ'ব পাৰে, আশপাশৰ মানুহ কোনোবা হ'ব পাৰে আপোনাৰ প্ৰেৰণাৰ, বা আমাৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাই আপোনাক লিখিবলৈ বাধ্য কৰাব পাৰে, লিখিবলৈ এজন সমাজৰ নাগৰিক হিচাপে আপোনাক আঁকিবলৈ বাধ্য কৰাব পাৰে। আৰু সেই আপাহতে আমিও সৰুৰ পৰা লিখিছোঁ, আপোনালোকে জানে, 7ম শ্ৰেণীৰ পৰা। আৰু আপোনালোকক দুনাই নকওঁ, হয়তো সেই যে সকলো প্ৰত্যাহ্বানৰ মাজত কিবা এটা কৰিবলৈ প্ৰয়াস কৰি আছোঁ, সেই আপাহতে হয়তো দেশ বিদেশতো আমাৰ লেখা কিছু হ'লেও স্বীকৃতি লাভ কৰিছে, সন্মান লাভ কৰিছে। কিন্তু মই এইকাৰণে কওঁ যে তাত মোক কোনেও চিনি নাপায় স্বপ্ন বৰঠাকুৰ হিচাপে, মাত্ৰ লেখাটো বিবেচনা কৰে বা চিত্ৰখন বিবেচনা কৰে। আৰু শেহতীয়াকৈ আপোনালোকে মোক মৰম যাচিছে, অনুপ্ৰেৰণা দিছে যে এই যে ছবি মই সৰুতে আঁকিছিলোঁ, তাৰপিছত ঠিক তেনেকৈ লাগি থকা নাছিলোঁ, কিন্তু পিছৰ পৰ্যায়ত ভাড়াঘৰত বিভিন্ন আঁকিছোঁ, বা এতিয়া ছবিৰ মোৰ প্ৰায় 600-700 মান মোৰ ছবি হৈ গ'ল। এই ছবিখিনি মই মোৰ ফেচবুক ৱালত যেনেকৈ পোষ্ট কৰোঁ, মই বাহিৰতো সমানেই পোষ্ট কৰোঁ। আৰু পোষ্ট কৰোঁ বিভিন্ন দেশৰ, আপোনালোকে জানে এইবিলাক বিভিন্ন ধৰণৰ সন্মান আছে, এইফালেও আছে, বা সেইখিনি আছে, যথেষ্টখিনি পোৱা গৈছে। এতিয়া কথাটো